এই মুহূৰ্তত জনাইছো এটা খবৰ 60 দিনৰ ভিতৰত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হ'ব তাৰ পৰিপ্ৰেক্ষিতত আজি আমি মিলিত হৈছো নিৰ্বাচনৰ কাউণ্টডাউন সন্মুখত ৰাখি কাৰ্যনিৰ্বাহক মিলিত হৈছো বিকাশ আৰু অস্তিত্ব সমানে আগবাঢ়ি যাব লাগিব বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত মুখ্যমন্ত্ৰী দ্বিতীয় দিনৰ অনুষ্ঠানত নিৰ্বাচন সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰবাৰ জনাইছো 60 দিনৰ ভিতৰত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হ'ব তাৰ পৰিপ্ৰেক্ষিতত আজি আমি মিলিত হৈছো নিৰ্বাচনৰ কাউণ্টডাউন সন্মুখত ৰাখি কাৰ্যনিৰ্বাহকত মিলিত হৈছো বিকাশ আৰু অস্তিত্ব সমানে আগবাঢ়ি যাব লাগিব বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত মুখ্যমন্ত্ৰী দ্বিতীয় দিনৰ অনুষ্ঠানত নিৰ্বাচন সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যে 2021 চনত ফেব্ৰুৱাৰী মাহৰ শেষ সপ্তাহত নিৰ্বাচন ঘোষণা কৰা হৈছিল আৰু মাৰ্চ মাহৰ শেষত প্ৰথম চৰণৰ নিৰ্বাচন আৰু এপ্ৰিলৰ 7 তাৰিখৰ আগতে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত হৈছিল যদি সেই দৃষ্টিভংগীৰে আমি চাবলৈ যাওঁ তেতিয়া হলে আজিৰে পৰা 60 দিনৰ ভিতৰত বিধানসভাৰ নিৰ্বাচন ঘোষণা কৰা হ'ব তাৰ পৰিপ্ৰেক্ষিতত আজি আমি মিলিত হৈছো আৰু এক প্ৰকাৰ আমি ইংৰাজীত যাক কাউণ্টডাউন বুলি কওঁ আমি নিৰ্বাচনী কাউণ্টডাউন সন্মুখত ৰাখি আজি আমি কাৰ্যনিৰ্বাহকত মিলিত হৈছো মই যিমান দূৰ বিশ্বাস কৰোঁ নিৰ্বাচনৰ আগতে আমাৰ এইখনে শেষ কাৰ্যনিৰ্বাহক